এই চাউল দালি চেনি 1 লাখ 1.5 লাখ টকীয়া ঘৰটো দি পেলাই সাধাৰণ মানুহৰ সেই মাথাটো হেক কৰিব পাৰিব। আমাৰ নিচিনা নৱপ্ৰজন্মৰ এই নতুন নতুন ল'ৰা ছোৱালীৰ মাথাটো হেক কৰিব নোৱাৰে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ টপিকটো এটা অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। চ' সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই স্ক্ৰিপ্ট নকৰিবা। আৰু ভিডিঅ'টো থাম্বনেইল চাই গম পাইছা, জুবিন দাৰ ন্যায়ৰ ওপৰত আজি এই ভিডিঅ'টো বনাইছোঁ। গতিকে যাৰটো গাত লাগিবতো লাগিবই, আৰু যাৰ গাত নালাগে সিহঁতে মোক ছাপোৰ্ট কৰক। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি প্ৰতিজন অসমীয়াই প্ৰতিজন অসমবাসীয়ে যুঁজি যাব লাগিব। ঠিক আছে, তো যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। তো বন্ধুসকল, আজি 6-7 মাহ হৈ গ'ল, তোমালোকে দেখিছা আৰু নিজেও গম পাই আছা যে আজি 6-7 মাহে ইমান যুঁজি থকা হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। তথাপিতো আজিলৈকে জাষ্টিছ নাপালে জুবিন গাৰ্গে, আৰু কি ঠিক আছে নাপাবও পাৰে। তো এনেকৈ আমি হাত সাৱটি পেলাই মনে মনে বহি থাকিলে নহ'ব। আমি জুবিনদাৰ এই ন্যায়ৰ ক্ষেত্ৰত যুঁজখন আমি তললৈ নিলে নহ'ব। যুঁজখন আমি যুঁজি থাকিব লাগিব, যুঁজখন আমি পচন্দ কৰিব লাগিব। কথা হৈছে এইটো, কাৰণ আমি জুবিনদাৰ গান শুনি ডাঙৰ হৈছোঁ, জুবিনদাৰ পৰা আমি বহুত শিকিছোঁ, জুবিনদাৰ পৰা আমি মানে বহুত যিখিনি জুবিন গাৰ্গে আমাৰ অসমৰ বাবে কৰিছে বা আমাৰ অসমৰ শিল্পী সমাজত এটা নতুন এটা ৰূপ দিছে, সেইখিনি আমাৰ অসমীয়া মানুহে, আমাৰ অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে জুবিনদাৰ বাবেতো ইমানখিনি আমি কৰিবই লাগিব যেনেকৈ নহওক। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চুটকিৰ কাম নহয় শ্যামকানু মহন্তক গুলীয়াই হত্যা কৰি দিবৰ কাৰণে, এনকাউণ্টাৰ কৰি দিবৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী হৈ পেলাই যদি তেওঁ পাৱাৰফুল এজন ব্যক্তি হৈ পেলাই যদি তেওঁ ভাষণত বা ইলেকশ্যনত জিকিবৰ কাৰণে তেওঁ ডাঠি পেলাই ক'ব পাৰে যে মই কৰিব নোৱাৰা কাম একোৱেই নাই, তেনেহ'লে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গুলীয়াই কিয় মাৰিব নোৱাৰে? এনকাউণ্টাৰ কৰি দিয়ক না, এনকাউণ্টাৰ কৰি দিয়ক। কোনে কি কৰিব? একো কোনেও নকৰে, এনকাউণ্টাৰ কৰি দিয়ক। আহি থকা দিনকেইটাত বিজেপিয়ে চৰকাৰ হ'ব, ঠিক আছে মানিছোঁ, বিজেপিয়ে চৰকাৰ হ'ব। জুবিন গাৰ্গক ন্যায় দিয়ক, বিজেপিৰে চৰকাৰ হ'ব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পিছ হুহঁকা দি আছে। কিহৰ কাৰণে পিছ হুহঁকা দি আছে? এনেকৈ পিছ হুহঁকা দি থাকিলে নহ'ব, মুখ লুকুৱাই থাকিলে নহ'ব। ইলেকশ্যনৰ কাৰণে হেৰি কৰিছে, কি বুলি যে কয় এইটো, প্ৰশাসন কৰিছে, কিবা কৰিছে, সেইবিলাকত যে ইমান মাথা মাৰি আছে ইলেকশ্যনৰ কাৰণে। এটা কাম কৰক খালি, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেলৰ পৰা উলিয়াই আনি মুকলি আকাশত এৰি দিয়ক। এৰি দিয়াৰ পিছত আমাৰ ৰাইজে বিচাৰ কৰিব সেইটো। যদি হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে, উলিয়াই দিয়ক জেলৰ পৰা। কোৰ্টতকৈ ৰাইজখন ডাঙৰ হয়, গম পাইছে? ৰাইজে নখ জোকাৰিলে নৈ বয়, ঠিক আছে? আমি ৰাইজ ডাঙৰ হয়, আমি ৰাইজে চৰকাৰ বনাইছোঁ। ৰাইজে আচলতে যি কৰিব সেইটো একচুৱেলি মানে ভুল নহ'ব চাগে। গতিকে ৰাইজতকৈ ওপৰত ডাঙৰ নহয় কোনো। এতিয়া আৰু কিছুমান কথা ইয়াৰ মাজত মই ক'বলৈ গৈ আছোঁ। দীঘলী পুখুৰীত যেতিয়া গছ কটা লৈ পেলাই আন্দোলন হৈছিলে, ঠিক আছে, গছ কটা লৈ পেলাই আন্দোলন হৈছিলে, তেতিয়া জুবিন গাৰ্গে কৈছিলে যে য'ত গছ ৰুব লাগে ত'ত গছ নাই ৰোৱা, আৰু য'ত গছ মানে নালাগে ত'ত গছ ৰুই আছে। হয়ে কথাটো। জুবিন গাৰ্গে এইটো এটা আন্দোলন কৰিছিলে, আৰু আজিৰ ডেটত ইলেকশ্যনত হেৰি কৰিবৰ কাৰণে, কি বুলি কয়, জিকিবৰ কাৰণে মিছি কিছুমান জুবিনদাৰ ওপৰত জুবিনদাৰ নামটো ব্যৱহাৰ কৰি পেলাই জনসাধাৰণৰ পৰা ভোট কালেকশ্যন কৰাটো এইটো উচিত নহয়। কিন্তু মানুহজনটো জীয়াই থকাৰ অৱস্থালৈকে বোধহয় শান্তি নেপালেই, সঁচা কথা যোনটো। 24 ঘণ্টা কাম কৰিলে শিল্পী সমাজৰ কাৰণে, তথাপিতো আজি আমি কি দিলোঁ? জুবিন গাৰ্গে আমাক বহুত কিবাকিবি দিলে। কা আন্দোলনত যিটো যোগদান দিলে, হয়তো জুবিন গাৰ্গে এনেকুৱা যোগদান নিদিয়াহেঁতেন আজি বহুত মানে কিবাকিবি হৈ গ'লহেঁতেন। কা আন্দোলনত জুবিন গাৰ্গৰ বহুত ডাঙৰ এটা অৱদান আছে, তোমালোকে মই কেতিয়াও পাহৰিব নালাগে। মোটমাট বন্ধুসকল, এটাই কথা, আমি নতুন সমাজৰ নতুন নৱপ্ৰজন্ম জুবিন দেশৰ মানুহ হয় যদি জুবিন গাৰ্গৰ ন্যায়টো আমি বিচাৰোঁ। জুবিন গাৰ্গৰ ন্যায় আমাক লাগে, আৰু নিদিয়ালৈকে আমি শান্তিত কিন্তু নাথাকোঁ। সদায় কিন্তু সেই বেকত থকা মানুহজন বদনামী হৈ থাকিব, ঠিক আছে? জুবিন গাৰ্গৰ ন্যায় লাগে। আৰু এটা কথা, এই চাউল দালি চেনি 1 লাখ 1.5 লাখ টকীয়া ঘৰটো দি পেলাই সাধাৰণ মানুহৰ সেই মাথাটো হেক কৰিব পাৰিব। আমাৰ নিচিনা নৱপ্ৰজন্মৰ এই নতুন ল'ৰা ছোৱালীৰ মাথাটো হেক কৰিব নোৱাৰে, ঠিক আছে? এই বুঢ়া মানুহখিনিৰে পাৰিব, আমাৰ নোৱাৰে। কিন্তু চিধা কথা, কাৰো বিৰুদ্ধে মাত মাতিবলৈ যোৱা নাই। এইটো ভিডিঅ' বনোৱাৰ ফলত যদি মোক কোনোবাই থানাটো সোমোৱাই থয়, জেলতো সোমোৱাই থৈ দিয়ক, গৈ যাওক। কেতিয়াবাতো ক'ব পাৰিম, ওলাই অহাৰ পিছততো ক'ব পাৰিম বোলে জুবিন গাৰ্গৰ কাৰণে মোক থানাত সোমোৱাই দিলে। তেতিয়া লাজ কোনে পাব? মই নে নকওঁ আৰু, ঠিক আছে? চ' আজি এইখিনি কথা ক'লোঁ, মনৰ কথা কিছুমান আছিলে।
জুবিন দাই ন্যায় পাব লাগে। আৰু এটা কথা, আমাৰ ইউটিউবাৰখিনিক কওঁ, ইউটিউবাৰ কেইটামান ইউটিউবাৰ আছে, সিহঁতে কেলা এই আমুকটো বনাইছে সেইটো ভিডিঅ' কৰি পেলাই এৰিব পাৰিছে, জুবিন গাৰ্গে ন্যায় পোৱা নাই সেইটোৰ ওপৰত এটা ভিডিঅ' বনাই পেলাই এৰিব পৰা নাই। ঠিক আছে, ডাঙৰ ইউটিউবাৰ, আমিতো সৰু সুৰা লাপিলিপা ইউটিউবাৰ 1K ছাবস্ক্ৰাইবাৰ আছে কি আৰু 1000 ছাবস্ক্ৰাইবাৰ লৈ পেলাই ডাঙৰ ইউটিউবাৰটো নহয়, সৰু সুৰা ইউটিউবাৰ, কিন্তু তথাপিতো কেলা বহুত ইমান ডাঙৰ সাহস ৰাখোঁ। ঠিক আছে, ডাঙৰ ইউটিউবাৰ হ'লে ডাঙৰ কাম কৰিব লাগে, কিন্তু এতিয়া উল্টা হৈ গ'ল, আমিবিলাকেহে মাত মাতিব লগা হৈ আছে এতিয়া। সঁচা কথা ক'বলৈ গ'লে জুবিন গাৰ্গৰ গ্ৰুপৰ ল'ৰাকেইটা আৰু জুবিনদাৰ জুবিন বলিয়াকেইটাহে এতিয়া খালি চিঞৰি পাগল হৈ আছে, আৰু বাকী সোপাই ভিডিঅ' বনাই তাৰ ওপৰত ভিডিঅ' বনাই ইনকাম কৰি আছে। আজিলৈকে মই সঁচা কথা ক'বলৈ গ'লে আজি মই উপায় নাপায়হে এইটোৰ ওপৰত ভিডিঅ' বনালোঁ, কাৰণ এইটো মই জুবিনদাৰ ন্যায় বিচাৰোঁ, মই জুবিনদাৰ ন্যায়ৰ ওপৰতহে ভিডিঅ' বনাইছোঁ, জুবিনদাৰ বেলেগ ক্ষেত্ৰত মই ভিডিঅ' বনোৱা নাই। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই পেলাই যদি কেনে পালা, তোমালোকে ভাল পাইছে যদি তেনেহ'লে লাইক কৰা, কমেণ্ট কৰা, আৰু এই ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰা। ঠিক আছে, ত' আজিলৈ আহিছোঁ, বাই বাই, ধন্যবাদ, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম, জয় জুবিন দা।